বন্ধু-বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল ফাইনালি যিসকল ল'ৰা ছোৱালী অৰ্থাৎ যিসকল ষ্টুডেণ্টে এইচএছ পাছ কৰাৰ পিছতে কলেজত এডমিশ্যন লৈছে বা ফৰ্ম ফিল আপ কৰি জমা দিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, কিয়নো কলেজৰ তৰফৰ পৰা যিখন মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ নামটো চেক কৰিব পাৰিব। আপুনি কলেজত নগৈ ঘৰতে বহি আপুনি অনলাইনৰ জৰিয়তে চেক কৰিব পাৰিব আপোনাৰ নামটো সেই লিষ্টখনত অন্তৰ্ভুক্ত হৈছে নে নাই বা আপোনাৰ নামটো আহিছে নে নাই। কেনেকৈ চেক কৰিব সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ আৰু চাৰ্চ বাৰত চাৰ্চ কৰি দিব স্মাৰ্ট পৰ্টেল মেৰিট লিষ্ট। সার্চ করার লগে লগে পোনপ্ৰথমতে যেটো সাইট খোল খাব মেৰিট লিষ্ট পাব্লিশড বাই কলেজ স্মাৰ্ট ই গভ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাৰিছে ৰাইট সাইডত 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰৰ আকাৰত কাম কৰিব ধৰিব আৰু ইয়াতে দেখিব পাৰিছে মেৰিট লিষ্ট পাব্লিশড বাই কলেজ। ইয়াতে দেখিব পাৰিছে মেৰিট লিষ্ট 2 মেৰিট লিষ্ট 1। ইতিমধ্যে দুটা মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে, 3 নম্বৰ মেৰিট লিষ্টটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। ইয়াতে অলপমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাৰিছে পোনপ্ৰথমতে দেখিব পাৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবিলাক কলেজ আছে তাৰ নামবিলাক ইয়াতে শ্ব' কৰিছে আৰু সেই কলেজটো আপুনি বিচাৰি উলিয়াই আপুনি চেক কৰিব পাৰিব সেই মেৰিট লিষ্টখন। আমাৰ যিহেতু কলেজখন ডিব্ৰুগড় ইউনিভাৰ্চিটিত আণ্ডাৰত নপৰে, যাৰ পৰিপ্ৰেক্ষিতত আমি অলপমান স্ক্ৰল ডাউন কৰিম আৰু ইয়াতে দেখিব পাৰিছে বহু নাম্বাৰ শ্ব' কৰিছে। আপুনি যিকোনো এটা নাম্বাৰত প্ৰেছ কৰি দিব। ইয়াতে দেখিব পাইছে 10 নম্বৰ পেজতো ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখুৱাইছে। আকৌ স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে আৰু বহুত নাম্বাৰ আছে, তাত ক্লিক কৰি দিব আৰু ইয়াতে দেখিব পাইছে 38 নম্বৰ পেজত ইয়াতে দেখিব পাৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু তলতে অলপমান স্ক্ৰল ডাউন কৰিব। তাৰ পিছতে দেখিব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে আৰম্ভ হৈছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিতেই আমাৰ যি ওচৰে পাঁজৰে কলেজবিলাক আছে সেইবিলাকৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। ইয়াতে আপুনি চেক কৰিব লাগিব। ইয়াতে দেখিব পাইছে বৰপেটা বঙাইগাঁও কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইবিলাক দেখিব পাৰিছে। অলপমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াৰ পৰা আপুনি আপোনাৰ কলেজটো সিলেক্ট কৰি ল'ব আৰু আপোনাৰ যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয় বা বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ কলেজটো হয় তেনেহ'লে আপুনি সেই ইউনিভাৰ্চিটিটো সিলেক্ট কৰিব আৰু ইয়াৰ পৰা আপুনি কলেজটো বিচাৰি উলিয়াব পাৰিব। তেতিয়াহ'লে ইয়াতে দেখিব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইটো দেখিব পাৰিছে অভয়পুৰী কলেজ আছে। অলপমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে আপুনি যিটো কলেজত ফৰ্ম ফিল আপ কৰি জমা দিছে সেই কলেজটো ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব। ইয়াতে দেখিব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মহাত্মা গান্ধী কলেজ চলন্তপাৰা এইটো হয়। তাৰপিছতেই ইন্দিৰা গান্ধী কলেজ এইটো বৈতামাৰীটো হয়। তাৰপিছতে ইয়াতে বহুকেইখন কলেজ ইয়াতে দেখিব পাৰিছে। আপোনাৰ যিটো কলেজত আপুনি ফৰ্ম ফিল আপ কৰি জমা দিছে সেই কলেজখনৰ নাম ইয়াৰ পৰা বিচাৰি উলিয়াব। ইয়াতে মই এটা এক্সাম্পল হিচাপে দেখুৱাইছোঁ। ইয়াতে দেখিব পাৰিছে ৰত্নপীঠ কলেজ আৰু ইয়াতে দেখিব পাৰিছে মেৰিট লিষ্ট বুলি লিখা আছে আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে ডাউনলোড কৰিবলৈ এটা লিংক আহিব আৰু এইটো দেখিব পাৰিছে ডাউনলোড এগেইন। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পিডিএফখন মোবাইলত ডাউনলোড আকাৰত ছেভ হৈ যাব আৰু সেই পিডিএফখনতে আপুনি নামটো শ্ব' কৰিব আপোনাৰ, আপুনি বিচাৰি উলিয়াব লাগিব। চ' বন্ধু-বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।